নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো পুৰুষৰ লিংগত হাড় থাকে নে নাই পুৰুষৰ লিংগ ভাঙে নেকি মানে ভাঙিব পাৰে নেকি কেইজনমান পুৰুষ দৰ্শকে প্ৰশ্ন কৰিছে যে মেম মোৰ লিংগটো অকমান বেকা হৈছে তাৰ কাৰণটো কি লিংগত হাড় থাকে নেকি আজি সেই বিষয়ে আলোচনা কৰিম পুৰুষসকলে নিশ্চয় জানে যে লিংগত হাড় থাকে নে নাথাকে কিন্তু মই ভাবো আয়ুষ্মান ভৱৰ এনেকুৱা দৰ্শকো আছে যিসকলে সৰু সৰু কথাবোৰ বুজাই কলে ভাল পায় তেন্তে আহক প্ৰথমতে আমি জানি লওঁ পুৰুষৰ লিংগত হাড় থাকে নেকি ইয়াৰ একদম সহজ উত্তৰটো হ'ল নাথাকে পুৰুষৰ লিংগটো এটা বোনলেছ অৰ্গান মানে এনেকুৱা এটা অংগ যেটো অংগত এডালো হাড় নাথাকে পুৰুষৰ লিংগত থাকে নাৰ্ভছ এণ্ড মাসল মানে মাংসপেশী আৰু তেজ চলাচল কৰা ধমনী এই যে নাৰ্ভছ বুলি কলো এই নাৰ্ভছবোৰে তেজ চলাচল কৰাত সহায় কৰে আৰু লগতে পুৰুষক দিয়ে সেন্সেশন মানে সংবেদনশীলতা ইয়াৰ পৰা কি বুজিলে যেতিয়ালৈকে পুৰুষৰ লিংগটোৰ উত্থান নহয় তেতিয়ালৈকে লিংগটো কেৱল মাসল এণ্ড নাৰ্ভছ মানে মাংসপেশী আৰু ধমনী কিন্তু যেতিয়া ইৰেক্ট হ'ব ডাং খাব তেতিয়া লিংগটো খুব টান হৈ পৰে তেতিয়া লিংগটোত হাড় থকা যেন লাগে কিন্তু ইয়েস যদি আপুনি এক্সেস মাস্টাৰবেট কৰে মানে লাগাতকে বহুত বেছি হস্তমৈথুন কৰে আৰু ক্ৰূৰভাৱে যৌনক্ৰিয়া কৰে তেতিয়া পেনাইল ফ্ৰেকচাৰ হ'ব পাৰে হয় আপোনালোকে একদম সঁচা শুনিছে পেনাইল ফ্ৰেকচাৰ হ'ব পাৰে অত্যাধিক হস্তমৈথুনৰ বাহিৰেও যদি আপোনালোকে কাউগাল পজিশনত যৌনক্ৰিয়া কৰে তেতিয়াও পেনাইল ফ্ৰেকচাৰ হোৱাৰ চান্স থাকে মানে যেতিয়া মহিলা গৰাকী ওপৰত থাকিব যৌনক্ৰিয়াৰ সময়ত তেতিয়া পুৰুষৰ লিংগটো যেটো ফ্ৰেকচাৰ আহে হেয়া হোৱাৰ সম্ভাৱনা থাকে পেনাইল ফ্ৰেকচাৰ হৈছে নে হোৱা নাই হেয়া আপোনালোকে কেনেকৈ গম পাব প্ৰথম লক্ষণটো হ'ল পেনাইল ফ্ৰেকচাৰ হোৱাৰ সময়ত পেনিছৰ পৰা পপিং আৱাজ এটা আহিব মানে লিংগৰ পৰা শব্দ উঠিব আৰু বাকি লক্ষণ কিটা হ'ল লিংগটো ৰঙা পৰিব ফুলিব বিখাব পেচাব কৰিলে তেজ ওলাব আৰু যৌনক্ৰিয়া কৰাৰ সময়ত বহুত বিষ অনুভৱ কৰিব আপোনালোকে আহক এতিয়া জানি লওক যদি আপুনি পেনাইল ফ্ৰেকচাৰ হোৱা যেন পাইছে তেতিয়াহলে কি কৰিব প্ৰথম কথাটো হ'ল ফ্ৰেকচাৰ শব্দটো শুনি কেনেকুৱা লাগিছে হাত নাইবা ভৰি ফ্ৰেকচাৰ হলে কি হয় আপোনালোকে তাত প্লাষ্টাৰ লগাবলগীয়া হয় কিন্তু পেনাইল ফ্ৰেকচাৰ হলে আপোনালোকে লিংগত প্লাষ্টাৰ লগাব নালাগে এনেকুৱা বহুতো দৰ্শক আছে তেখেতসকলৰ মনত নিশ্চয় এই প্ৰশ্নটো আহিব যে ফ্ৰেকচাৰ হৈছে মানে প্লাষ্টাৰ লগাব লাগিব সাকে নহয় জানো কিন্তু তেনেকুৱা একো নহয় যদি আপোনালোকে কিবা এনেকুৱা লক্ষণ দেখিছে তেতিয়াহলে প্ৰথম কথাটো হ'ল ৰেষ্ট আপোনালোকে লিংগটোক আৰাম দিয়ক মাস্টাৰবেট নকৰিব হস্তমৈথুন নকৰিব যৌনক্ৰিয়া নকৰিব ঠিক আছে তাৰ পিছৰ কামটো হ'ল আপোনালোকে এজন ইউৰলজিষ্টৰ ওচৰ চাপ ইউৰলজিষ্টে আপোনাক মাসাজ দিব পাৰে তেখেতসকলৰ নিজাববীয়া যে ট্ৰিটমেন্ট থাকে হেয়া দিব আৰু ৰেষ্টটো বহুত ইম্পৰ্টেন্ট দেই মানে বিশ্ৰাম জিৰণি যি বুলি ভাবে আপোনালোকে একদম আৰাম দিয়ক লিংগটোক আৰু যদি আপোনালোকে অনুভৱ কৰিছে যে লিংগৰ বিষ এতিয়ালৈকে কমা নাই ফুলাটো বাঢ়ি গৈ আছে ৰঙা পৰিছে মই যৌনক্ৰিয়া কৰিব নোৱাৰো তেতিয়া আপোনালোকে ইউৰলজিষ্টৰ ওচৰ চাপাটো বহুতেই বেছি জৰুৰী তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল